নমস্কাৰ, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। এটা নতুন ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। অমিত বৃক্ষ আন্দোলন বহুতো লোকে ইয়াত অংশগ্ৰহণ কৰিছে। সকলোৱে ফটো আপলোড কৰিব পৰা নাই, প্ৰব্লেম আহি গৈছে এপত। সেই প্ৰব্লেমখিনি কেনেদৰে ছল্ভ কৰিব, এখন লিষ্ট আহিছে কোনে কোনে ৰেজিষ্ট্ৰেশ্যন কৰিছে তাৰ এখন লিষ্ট, আৰু এখন লিষ্ট কোনে কিমান ফটো আপলোড কৰিছে তাৰ এখন লিষ্ট, সকলো কম। এপটোত যদি সমস্যাৰ সৃষ্টি হৈছে ফটো আপলোড কৰাৰ প্ৰচেছটোৰ বিষয়ে পুনৰ কৈ দিছোঁ। এনেদৰে আপোনালোকে এপটো অন কৰি ল'ব। অন কৰাৰ পাছত আপলোড ফটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত ইয়াত এইটো যিটো অপশ্যন হৈছে এইটো হোৱাইল ইউজিং দ্য এপ, সেইটো আপোনালোকে অন কৰি ল'ব। তেতিয়া আপোনালোকৰ লোকেশ্যনটো এপটোৰ লগত সংলগ্ন হৈ থাকিব। তেতিয়া আপোনালোকে জিঅ'টেগ ফটো আপলোড কৰিব পাৰিব। নহ'লে আপোনালোকৰ জিঅ'টেগ ফটো আপলোডত অসুবিধা হ'ব পাৰে। এনেদৰে আপোনালোকে ফটোখিনি আপলোড কৰিব পাৰিব। কিমান ফটো হৈছে আপোনালোকে চাব পাৰিব স্ক্ৰল কৰি, যিটো প্লেণ্ট লিষ্ট বুলি আছে সেই অপশ্যনটোত গৈ আপোনালোকে এইখিনি চাব পাৰিব। ইয়াৰ পাছত যদি কিবা ফটো ডিলিট কৰিবলৈ দৰকাৰ হৈছে আপোনালোকে ডিলিট কৰি দিব পাৰিব। ইয়াতেতো হোৱাইল ইউজিং এপ যদি নকৰে আপোনালোকৰ লোকেশ্যনটো এই এপটোৰ লগত সংলগ্ন নহ'ব। এইটো প্ৰিচাইজ বা এপ্ৰক্সিমেট আপোনালোকে কৰি দিব পাৰে, কোনো কথা নাই। যেনেকৈ আছে তেনেকৈ দিব, কিন্তু হোৱাইল ইউজিং দ্য এপ কৰি থ'ব। তাৰপিছত আপোনালোকে অ'পেন কেমেৰাৰ যোগেদি আপোনালোকে ডাইৰেক্ট ফটো মাৰি আপোনালোকে ইয়াত আপলোড কৰিব পাৰে, যদি সেই অপশ্যনটো অন হৈ থাকে। আৰু যদি আপোনালোকৰ এপটো তথাপিতো কাম কৰা নাই, এৰৰ আপলোডিং দেখাইছে, তেতিয়াহ'লে এনেদৰে যাব এপ ইনফো বুলি যিটো অপশ্যন পাব, সেই অপশ্যনটোত গৈ আপোনালোকে ষ্ট'ৰেজ এণ্ড কেটছ দেখিছেনে, এইটো ষ্ট'ৰেজ এণ্ড কেটছত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি ইয়াত প্ৰথমতে ক্লিয়াৰ কেটছ কৰি এপটো অ'পেন কৰি চাব, ফটো আপলোড দি চাব। যদি তেতিয়াও নহয়, তেতিয়া আপোনালোকে ক্লিয়াৰ কেটছ কৰি ক্লিয়াৰ ডাটা, এই দুইটা অপশ্যন আপোনালোকে ক্লিয়াৰ কৰি দিব। তাৰপিছত আপোনালোকে পুনৰ প্ৰথমবাৰ লগ ইন কৰিবলৈ আহিব এপটো, লগ ইন কৰি ল'ব ফোন নাম্বাৰটো দি। তাৰপিছত পেন চিলেক্ট কৰি ল'ব, চিলেক্ট কৰি অ'পেন গেলেৰী যোগেদি আপোনালোকে গৈ মাৰি থোৱা ফটোখন আপলোড দিব পাৰে। নহ'লে আপোনালোকে ডাইৰেক্ট অ'পেন কেমেৰা যোগেদি ফটোখন মাৰি ইয়াত আপলোড কৰি দিব, কোনো দিগদাৰ নাই, হৈ যাব। আপোনালোকে কৰি চাওক এবাৰ, কৰি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব হ'লনে নাই। এতিয়া আহিছে এখন লিষ্ট আহিছে, দুখন লিষ্ট আহিছে কিমান লোকে ফটো আপলোড কৰিছে। এই অমিত বৃক্ষ আন্দোলন 2.0 কিমান লোকে অংশগ্ৰহণ কৰিছে তাৰ এখন লিষ্ট ইয়াত আপডেট হৈ গৈছে। এইখন লিষ্ট 7 তাৰিখলৈকে, 7 আগষ্টলৈকে এখন লিষ্ট আহিছে। সেই বিষয়ে মই দেখুৱাই দিছোঁ আপোনালোকক। এই যিটো ৱেব পেজ আছে এইটো আপোনালোকে অ'পেন কৰি ল'ব। এনেদৰে এপটোত নোলাব এইখিনি আপোনালোকে যিটো মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে আহিব, অসমীয়াতে আহিব। গোটেই ডিটেইলছটো লিখা আছে, কেনেকুৱা কি ধৰণৰ, কিয় এই আঁচনিটো লোৱা হৈছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা। ইয়াত আপোনালোকে দেখিছেনে, কিবা যদি কুৱেশ্যন থাকে সততে সোধা কুৱেশ্যনত আপোনালোকে চাব পাৰে, মনলৈ অহা কুৱেশ্যনখিনি তাতো পাব। এতিয়া ইনফৰ্মেশ্যন বুলি যিটো অপশ্যন আছে তাত আপোনালোকে পঞ্জীয়ন পৰিসংখ্যাটো আপোনালোকে চাওক, কিমান লোকে এতিয়া পঞ্জীয়ন কৰিছে, ৰিপঞ্জীয়ন কৰিছে, অৰ্থাৎ ৰিনিউ বুলি যিটো কৈছে সেইটো কৰিছে। এতিয়ালৈকে 10,21,000 লোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে, তাৰে ৰিনিউ কৰিছে 35 লাখ লোকে, আৰু টোটেল 45,95,000। নতুন 10 লাখ এইবাৰ, ৰিনিউ কৰা 35 লাখ। তাৰে SHG আৰবান, ৰুৰেল, LPME, হাইস্কুল, ডিষ্ট্ৰিক্ট ৱাইজ আছে, ৰিনিউ, নিউ ৰেজিষ্ট্ৰেশ্যন সকলোবিলাক আছে। প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে কিমান কিমান ৰিনিউৱেল আছে, কিমান কিমান নতুন ৰেজিষ্ট্ৰেশ্যন আছে, সেই গোটৰ মহিলাই হওক, স্কুল কলেজেই হওক, ইউনিভাৰ্চিটি হওক, অংগনবাদী কৰ্মীয়ে হওক, চৰকাৰী চাকৰিয়ালেই হওক, পুলিচ প্ৰশাসনেই হওক, সকলোৰে ইয়াৰ ৰেজিষ্ট্ৰেশ্যনৰ ডিটেইলছটো আছে। সময়ত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ৱাইজ এখন লিষ্ট ওলাব, সেইখনো মই আপোনালোকৰ মুখৰ আগলৈ দাঙি ধৰিম। এতিয়া আপোনালোকক দেখুৱাবলৈ হৈছোঁ কিমান ফটো আপলোড কৰা হ'ল। আপোনালোকে যদি ভাবি আছে যে মইহে ফটো আপলোড কৰিছোঁ নেকি, বা আমাৰ গাঁৱৰ মানুহখিনিয়ে বা আমাৰ এই লোকেলিটিৰ মানুহখিনিয়েহে কৰিছে, তেনেকুৱা নহয়। টোটেল এতিয়ালৈকে 70,33,631টা গছপুলি ৰোপণ কৰাৰ ফটো আপলোড হৈছে ইতিমধ্যে ৱেবছাইটত। এইটো 7 আগষ্টৰ নিশা 10:30 বজাৰ মানে ৰিপৰ্ট। ইয়াত সকলো আছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা, SHG, ৰুৰেল, আৰবান, অংগনবাদী, ৰুৰেল, আৰবান, চাকৰিয়ালৰ পৰা আদি কৰি সকলোবিলাকে কিমান গছপুলি ৰোপণ কৰিছে, কিমান গছপুলি টাৰ্গেটত আছিলে, সকলোবিলাক ইয়াত আছে। টাৰ্গেটেড গছপুলি কিমান আছিলে,
আপলোডেড গছপুলি কিমান হ'ল, এই সকলোবিলাক ইয়াত আছে। এতিয়া ইয়াৰ সময়সীমাটোৰ ওপৰত কৈছে, সময়সীমা 1 আগষ্টৰ পৰা 15 আগষ্ট, 15 আগষ্টৰ ভিতৰত এই আঁচনি বন্ধ হৈ যাব। তাৰপিছত আপোনালোকে ফটো আপলোড কৰিব নোৱাৰিব। আপোনালোকে যদি কৰিছে এইকেইদিনতে কৰক, কিয়নো 12-13 আগষ্টৰ পৰা হয়তো ৱেবছাইটটোত জাম হৈ যাব পাৰে, ফটো আপলোড নহ'বগৈ পাৰে। অতি সোনকালে কৰক এইখিনি। ইয়াত আপোনালোকে ইয়াত স্পেচিফাইড কৰি দিছে কিছুমান গছপুলি, আপোনালোকে যদি চিনি পোৱা নাই এইখিনি আপোনালোকে চাই ল'ব ইয়াত ভালদৰে। এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিব। এয়া আছিল আজিৰ ভিডিঅ'। ধন্যবাদ।